Audio Jungle. Audio Jungle. ছোৱালী কিন্তু আমাৰ বহুত পছন্দ হৈছে দেই। দেউতাৰো পছন্দ হৈছে। এতিয়া তোৰহে কথা, তোৰ বা পছন্দ হৈছে নে নাই? দেখাই শুনাইতো ভালেই। দেখাই শুনা নহয়, কামে বনে সকলোতে ভাল। তোমালোকৰ পছন্দ হৈছে যেতিয়া ঠিক আছে তেতিয়াহ'লে। কিন্তু মোৰ একেবাৰে ভাল নালাগিল। তোৰ আকৌ ভাল নালাগিবলৈ কি হ'ল নাজানো। দেখাই শুনা ভাল হ'ব পাৰে, কিন্তু ছোৱালীজনী মনৰ পৰা ভাল নহ'ব তেনেকুৱা লাগিছে। আমাৰ জ্যোতিষিয়ে পাই গ'ল। তই কি মনৰ ভিতৰত গৈ চাইছিলি নেকি? তাইৰ মনটো কেনেকুৱা? মানুহ দেখিলে গম পাও নহয় কোন কেনেকুৱা। হ'ব বান্দৰীজনী, তোক বিয়াত ভাল ড্ৰেছ কিনি দিবহে লাগে। ভাল ড্ৰেছ কিনি দিম আৰু যি লাগে তাকে দিম, চিন্তা কৰিব নালাগে। সেইটো কাৰণে কৈছে চাগে ন? নাই অ দাদা, মোৰ সঁচাকৈ ভাল নালাগিল। তাতকৈ ভাল আছিলে মোৰ লগৰ ছোৱালীজনী। তোক যে মই কথা পাতা দিছিলো, ৰাণী মনটো বহুত ভাল। হ'ব সেইবোৰ কথা এতিয়া নুলিয়াবি। যোৱা কথা গ'ল। এতিয়া ককাৰৰ বিয়া ঠিক হবলৈ গৈ আছে। মিছা মিছি এইবোৰ কথা কৈ তই বিয়া ভংগ কৰিব নালাগে। আৰু ভাল কি বেয়া কি সেয়া আমি জানো নহয়। সকলো বিচাৰ কৰিহে এইটো ডিচিশ্যন লৈছো। ভণ্টি, মাহঁতে যি ডিচিশ্যন লয় সেইটো মই নাকচ কৰিব নোৱাৰো। আৰু তোৰ লগৰ ছোৱালীজনীৰ লগত মই কথাহে পাতিছিলো, ভাল পোৱা নাছিলো নহয়। কিন্তু তাই তোক ভাল পায়। তই মনে আছনে? মায়ে কি কৈছে শুনা নাই? সেইবোৰ কথা এতিয়া বাদ দে। এতিয়া অলৰেডি বিয়াৰ কথা বহুত দূৰ আগবাঢ়িলেই। এতিয়া আৰু বেলেগ ছোৱালীৰ কথা নকবি। তাইৰ মনটো কেনেকুৱা লাগিব তই যদি বেলেগ ছোৱালীৰ কথা এনেকৈ কৈ থাক? হ'ব তোমালোকে যি ভাল দেখা তাকে কৰা, কিন্তু এদিন তোমালোকে পস্তাব লাগিব। মোৰ কথাটো মনত ৰাখিবা। এইজনী আকৌ কি হ'ল? গোটেইজনী কিবা ৰুদ্ৰমূৰ্তিৰ নিচিনা হৈ আছে যে। জানো পাই কি হ'ল, তই কিবা লগালি নেকি? মইচোন একোৱে লগোৱা নাই। তোক কিবা বিচাৰিছিলে নেকি? নাই মা, একো কিবা বিচৰা হয় মইচোন দিলোৱে হয়। পাগল হলি, সেইকাৰণে আবুল তাবুল বকি আছে। তাইৰ কথা নুশুনিবি তই। তোৰ বিয়া এই ছোৱালীজনীৰ লগতে হ'ব, যোনজনীক আমি চাবলৈ গৈছিলো। চিন্তা কৰিব নালাগে, বহুত ভাল ছোৱালী। আমি চাই চিতিয়ে এইটো ডিচিশ্যন লৈছো। হ'ব দিয়া মা, মই তাইকে বিয়া পাতিম। আৰু ভণ্টিক কেনেকৈ মনাব লাগে সেইটো মই ভালকৈ জানো। তাই নিশ্চয় মানিব। একো দৰকাৰ নাই মনাবলৈ কাৰণে। তাই সৰু ছোৱালী হৈ থকা নাই নহয়, সকলো কথা বুজি পোৱা হ'ল। এনেও বৌয়েক যেতিয়া এইখন ঘৰলৈ আহিবা, যেতিয়া মৰম চেনেহে এইখন ঘৰ বান্ধি ৰাখিবা, তেতিয়া এনেও মৰম বাঢ়িব। এতিয়া বুজাই লাভ নাই, এনে মিছাতে তোৰ ওপৰত খংহে কৰিব। ঠিক আছে হ'ব বাৰু। ৰাণী, তই মোক বেয়া নাপাবি দেই। কিহৰ কাৰণে? তোক মোৰ বৌ কৰাব নোৱাৰিলো। কি কবলৈ লৈছ তই? দাদাৰ বিয়া ঠিক হৈছে বেলেগ ছোৱালীৰ লগত। মা দেউতাই সেইজনী পচন্দ কৰিছে। কি? মোৰ কিন্তু একেবাৰে পচন্দ হোৱা নাই। মা দেউতা কালি মই তোৰ কথা কৈছিলো, মই বোলো এজনীক কৈছোন মোৰ লগৰ ৰাণীজনীয়ে বহুত ভাল। কিন্তু দাদাই ক'লে মই তাইৰ লগত কথাহে পাতিছো, মই তাইক ভাল নাপাওঁ নহয়। ওলোটাকৈ মইহে গালি শুনিলো। হ'ব দে, তই আৰু এইবোৰ কথা নুলিয়াবি, নহলে তই মিছা মিছি গালি শুনিব লাগিব। আৰু নতুন বৌজনীক তই আদৰি ল। ফটো কিবা আছে নেকি? সেইজনী ফটো আৰু মোৰ মোবাইলত ৰাখিম। না বাবা না, আনিবিচোন, মই চাম কিমাননো ধুনীয়া। তই চাবি নেকি? নহলে কাম এটা কৰিব লাগিব, দাদাৰ মোবাইলৰ পৰা মনে লৈ তোক দেখাম দে মই। সেইটোকে কৰিবি। ধুনীয়া আছে বাৰু, ধুনীয়া নহয় বুলি নকওঁ, কিন্তু মানুহজনীৰ মনটো অলপ লেতেৰা নিচিনা পালো মই। ধেই তই মিছাতে এইবোৰ ভাবি থাক। তোৰ দাদাৰ নিচিনা ইমান ভাল ল'ৰা এজন ভগৱানে নিশ্চয় ভাল ছোৱালী এজনীয়ে দিব। কত এনেকুৱা ছোৱালী দিব, সেইটোকে ভাবিছো। ভাল হলে হ'ল আৰু। কি ফাল্টু কথা কবলৈ আহিছ তই? এইবোৰ ভাল পাইছ মোক আৰু বিয়া হবি বেলেগৰ লগত। তই কি মোৰ লগত খেলি আছ মানে? অত বছৰ ভাল পালো, এতিয়া ধনী ঘৰ ল'ৰালৈ বুকুত লাপ মাৰি গুচি যাবলৈ লৈছ। মই এই বিয়া কেতিয়াও হবলৈ নিদিও। তই পাগল হৈছ নেকি? পাগল মই নহয়, পাগল তই হৈছ। কিয় এইবোৰ খেল খেলি আছ তই ক? আৰে মোৰ কথাটো শুন, বিয়া কেঞ্চেল নকৰিবি। আৰু বিয়াটো হবই ন, কিন্তু এটা কথা শুনি ল, মই তোকে ভাল পাওঁ, তাক নহয়। তাক জাষ্ট ইউজ কৰি আছো। আৰু শুন, সিহঁতৰ বহুত প্ৰপাৰ্টি আছে। এবাৰ যদি বিয়া হব পাৰো, তেনেহলে গোটেই প্ৰপাৰ্টি মোৰ নামত কৰি ল'ম। কাৰণ তাৰ মাক বাপেক আৰু সি মোক চকু মুদি বিশ্বাস কৰে আৰু বহুত মৰম কৰে। মোৰ নামতে কৰি দিব সম্পত্তিবোৰ। এই সম্পত্তি তোৰ নামত কৰি দিলে কি হ'ল? তইতো মোক এই বেলেগলৈ বিয়া যাবি। শুন না মোৰ কথাটো। আৰু সেই সম্পত্তিবোৰ লৈ মই তোৰ ওচৰত যাম আৰু আমি দুটাই সুখত সংসাৰ কৰিম। কিন্তু মই তোৰ বেলেগৰ লগত বিয়া হোৱাটো চাব নোৱাৰো। তই পাৰিব লাগিব, নহলে ইমান দূৰ সম্পত্তি টকা পইচা আমাৰ হাতলৈ কেনেকৈ আহিব? এতিয়াতো আমাৰ হাতত একোৱে নাই। মই লগত ড্ৰাইভাৰ্ছ লৈ ল'ম। আৰু এটা কথা শুন, মই তালৈ বিয়া হ'মহে, কিন্তু তাক মই পত্নী স্থান নিদিও। সেইটো তই মোৰ ওপৰত বিশ্বাস ৰাখ। তোৰ আৰু মোৰ ভাল পোৱাৰ শপত খাই কৈছো। তই সঁচাই কৈছনে? কি মিছাই কম কৈছো? 110% সঁচা কথা কৈছো। আৰু বিয়া নহওঁতে ইমান বস্তু দিছে, বিয়া হলে কিমান বস্তু দিব তই ভাবচোন। আমাৰ তেতিয়া ভৱিষ্যতলৈ চিন্তা নাই আৰু। বেলেগৰ টকাৰ এছ কৰিব পাৰিম। গম পালি? সেইকাৰণে টকা মাল পতাইছো। আৰু আমি 7টা জনম ললে ইমানবোৰ টকা গোটাব নোৱাৰো, যিমানবোৰ টকা আমাৰ একেলগে আহিব। ঠিক আছে বাৰু, কিন্তু বেছি দিন থাকিব নোৱাৰ। এমাহ মান থাকি গুচি আহিবি। মই তোক বেলেগৰ লগত ইমান দিন চাব নোৱাৰো। অকে বাবা, অকে। কামটো হলেই মই গুচি আহিম, হ'ব? হ'ব। বাবা কি হ'ল মা? তই পাহৰিলি নেকি? আজি যে মায়া আমাৰ ঘৰলৈ আহিম বুলি কৈছে। চেট,
পাহৰি থাকিলো নহয়। কিবা কিবি যোগাৰ কৰিছনে নাই? তই সেইবোৰ চিন্তা কৰিব নালাগে, সকলো যোগাৰ হৈ গ'ল। মাথো তই কাম এটা কৰিবি, তাইক লৈ আহিবিগে। ঠিক আছে হ'ব মা। কাক লৈ অহাৰ কথা কৈছ? বৌৱে আহিব বোলে আজি ঘৰলে। কি কৰিবলৈ আহে? তই ঘৰত কাম নাই নেকি? বিয়া নহওঁতে মানে ঘৰ চাবলৈ আহিবি? কি কৈ আছ তই এইবোৰ? আৰু কি কৰিব লাগে? ঘৰত কিমান সম্পত্তি আছে সেইবোৰ চাবলৈহে আহিব চাগে। মনে মনে থাক, একদম মনে মনে থাক, নহলে কিন্তু চৰ মাৰি দিম মই তোক। আৰু কেনেবাকৈ যদি তাইক বেয়াকৈ কওঁ এষাৰো, তোক মই ধুলাই দিম, গম পালি নহয়? মানুহৰ আগতে দিম, দিবা। সঁচা কথাবোৰ মোৰ মুখৰ পৰা ওলাবই। ভন্টি তোৰ হৈছে কি মানে? তই সিদিনাৰ পৰা এনেকৈ বিহেভ কিয় কৰি আছ? মই তহঁতক সিদিনা কৈছিলো যে মোৰ সেইজনী ছোৱালী অলপো ভাল নালাগে, কিন্তু তহঁতেতো সেইজনীকে বোৱাৰী বনোৱা সপোন দেখি আছ। তোৰ চাগে এটাই খং, তোৰ লগৰজনীক মই বিয়া নাপাতো কাৰণে। সেইকাৰণে চাগে তই তাইক বেয়া পাওঁ। সেইকাৰণে নহয়, আৰু মোৰ লগৰজনী ইমান পাগল নহয়। তাইক মই বুজালো আৰু তাই বুজিলে। হ'ব দে, তই তাইৰ কথা লাগি লাভ নাই। তই গা পা ধুই ওলা, তাইক লৈ আনগে যা। হ'ব মা। আৰু তোৰ মুখখন বন্ধ কৰ, দেউতাই শুনিলে কিন্তু দিব। তোৰ যদি তাইক চাবলৈ মন নাই তেনেহলে ৰুমৰ ভিতৰত লক কৰি সোমাই থাকিবি। ওলাই আহিবলৈ কোনো দৰকাৰ নাই, কিন্তু বাহিৰলৈ ওলাই উল্টা পুল্টা বকি নিদিবি, গম পালি নহয়? হ'ব, ঘৰতে নাথাকো আজি, কোনোবা ফালে ওলাই যাওঁ, নহলে ঘৰত থাকিলে মুখখনটো বাজিবই। যা কোনফালে যাওঁ যা। তথাপি ছোৱালীজনী আহি শান্তিৰে খাই যাওঁ। খোৱাবি আকৌ মহাৰাণীজনী। তই গৈছনে? কি হ'ল তই এনেকৈ ফোন কৰি মাতিলি যে? ঘৰত সোমাই থাকিবলৈ মন যোৱা নাই জানানে? কি হ'ল আকৌ? দাদা একে জুখুনি আহিব, বিয়া নহওঁতে একেবাৰে ঘৰত ভৰি দিবলৈ আহিলি। ঘৰত কিমান সম্পত্তি আছে সেইবোৰ চাবলৈ আহিব আকৌ, সেইকাৰণে গুচি আহিলো। তোক সিদিনা ফটো চাওঁ বুলি কৈছিলো যে ফটোখন আনিলি, ফটো উঠাবলৈ নোৱাৰিলো। দাদা ডিপিতে দিয়া আছে, তাকে চাই ল। দেচোন এইজনী চা। বহুত মৰম লগা, সেইকাৰণে দাদাই পচন্দ কৰিছে। তইও ইমান খং কৰি নাথাকিবি, তাই যিহেতু তহঁতৰ ঘৰৰ বোৱাৰী হব, এতিয়া মিলি জুলি থাকিবি আকৌ, নহলে আকৌ ককাৰৰ কথা লগাই পিটন খুৱাব চাবি। সেইকাৰণে মিলি জুলি থাকিবি। মই আৰু সেইজনীৰ লগত না পাবা না। মই যাক বেয়া পাওঁ তাক মনৰ পৰা বেয়া পাওঁ, আৰু তাক যে মই ধুনাই ভাল পাম সেইটো কেতিয়াও হব নোৱাৰে। মই প্ৰথম দেখোতে তাইক বেয়া পাইছো আৰু পায়ে থাকিম। ঘৰৰ মানুহে মোক মায়ে যি কৰে কৰি থাকক, লাগিলে মোক ঘৰৰ পৰা ওলাই দিয়ক, তথাপি সেইজনী মানুহক মই ভাল পাব নোৱাৰো। তই ইমান জেদ ধৰিছ কিয়? নাপায় নহয় এনেকৈ। হ'ব দে, পায় নাপায় সেইটো মই জানো। এটা অলগদ্ধ কলো, মই বোলো ৰাণীক বিয়া পাত। ৰাণীৰ সমান ভাল ছোৱালী তই নাপাওঁ, কিন্তু নাই মহাৰাজাই আকৌ মাক দেউতাক কথা মতেহে বিয়া পাতে। দেখিবলৈ মন নোযোৱা হ'ল মোৰ, ঘৰৰ কাকোৱে দেখিবলৈ মন নোযোৱা হ'ল। সেইজনীৰ কাৰণে মায়ে কৈছে যা ক'ত ওলাই যা বোলে। মোৰ মানে কোনো ভেলুৱে নাই। হ'ব দে ঠাণ্ডা হ, বৌ দোকানত গৈ ঠাণ্ডা এটা খুৱাই দিম বল। আপোনালোকৰ ঘৰটো বহুত ধুনীয়া, ভাল লাগিছেনে তোমাৰ? এই সকলোবোৰ ডিজাইন মোৰ ল'ৰাটোৱে কৰিছে, বহুত ধুনীয়া লাগিছে। ভন্টি নাই নেকি? দেখা নাই যে তাই? তাই নাই, অলপ কাম আছে বুলি লগৰজনী তালৈ গৈছে। কেতিয়ালৈ আহিব? তাইক লগ পোৱাহে ভাল আছিল। জানো এতিয়া কেতিয়া আহে। ককাইকে ফোন কৰিছিল, ৰিচিভ নকৰিলে। আহিব চাগে সন্ধিয়াকৈ। আচ্ছা, মোৰ মানে দুটামান শ্বপিং কৰিবলগীয়া আছিল, তাকে বোলো মই দেৱকো লৈ যাওঁ আৰু ভন্টি থকা হয় তাইকো লৈ গলো হয়। হয় নেকি? তোমালোক দুটাই যাবা নহলে? তাই চাগে দেৰি হ'ব দিয়ক, নহলে আমি দুইজনে যাম। এতিয়া যাব নালাগে ৰবা, মই ভাত বনাইছো, ভাত পানী খাই একেলগে দুইটাই ওলাই যাবা। কিয়নো আপুনি কষ্ট কৰিব লাগে? ভাতকেইটা বনাওঁতে কিহৰ কষ্ট? সদায়তো মই বনাব লাগে, আমাৰ তাই নবনাই নহয়। সেইটো হয় বাৰু, তুমি আমাৰ ঘৰত প্ৰথমবাৰ আহিছা, সুদামকে পঠিয়াই দিলে হ'ব জানো? কিবা এটাতো খুৱাই পঠিয়াব লাগিব। আমাৰ ইয়াৰ গাত আকৌ ৰাতিপুৱাৰ পৰা ততেই নাই। কিয়? তুমি আহিবা বুলি মা, কি যে কথাবোৰ কৈ থকা নহয়। লাজ কৰিছে। দিয়া তোমালোকে পাতা নহলে কথা, মই ভাতকেইটাকে বাহুগে। তোমালোকৰ আকৌ যাবলৈ দেৰি হ'ব নহয়। ঠিক আছে হ'ব। তোমাৰ কিবা কাম আছিলে নেকি? যাব পাৰিবা নহয়? নাই, একো কাম নাই আজি, যাম দিয়া। ঠিক আছে তেতিয়াহলে লৈ আগে যোৱা, আকৌ দেৰি হ'ব। হ'ব বাৰু। কালি লুটিলো নহয় 2 টকামান। হয় নেকি? ভালে কৰিলি। ল আইচক্ৰীম খা। এইজনীচোন গায়ত্ৰী ককাকলৈ চোৱা ছোৱালীজনী, কিন্তু এই ইয়াত কি কৰি আছে? আকৌ বেলেগ ল'ৰাৰ লগত এনেকৈ ক্লজ হৈ আছে যে, আইচক্ৰীমো খুৱাই দিছে। মোৰ কিবা গৰ্বৰ লাগিছে, মই গায়ত্ৰীলৈ ফোন কৰিব লাগিব। হ'ব নেখাওঁ আৰু, তই খাই খিনি। হ'ব দে, নেখাওঁ যদি নালাগে খাবলৈ, বল যাওঁগে। ঠিক আছে বল। এনেকৈ আকৌ ৰাস্তাত বেলেগে দেখা পালে দুইজনকে একেলগে কথাটো বেয়া হ'ব। তাকেই, বল। হেল্ল', বহুত ডাঙৰ কথা এটা হ'ল। কি কথা কচোন? আৰে তোৰ ককাইলৈ যে যোনজনী ছোৱালী চাইছো, সেইজনীক মই এই মাত্ৰ দেখিছো। ভাল কথা নহয়, বেয়া কথা। মানে তই কবলৈ কি বিচাৰিছ? মানে বেলেগ ল'ৰাৰ লগত দেখিছো। তোৰ ককাইক লৈ তই এতিয়া এৰিলে? তই সঁচাই কৈছনে? আৰে কেলে মিছা কথা কম, মই নিজ চকুৰে দেখিছো। আৰু ছোৱালীজনীক মই কি চিনি নাপাওঁ নেকি? নহলে তই চাই থাক, মই গৈ আছো দাদাক লৈ। সোনকালে আহিবি কিন্তু, দেৰি নকৰিবি। হ'ব দে, গৈ আছো ৰখ। দাদা, দাদা চাই এইফালে আছো। কি হ'ল ক? ইমান কিয় টেপি ফালে চিঞৰি আছ? বলচোন জেগা এডোখৰ পৰা আহোঁগে। কৰ জেগালৈ যাম? মই এতিয়া যাবলৈ নাই, মই কিবা কাম কৰি আছো। তই বলচোন, তোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। মোৰ ইম্পৰ্টেণ্ট? তই গলে দেখিবি, বল না। নাযাওঁ বুলি কৈছে নহয়। তেনেহলে কথাটো কম, তোৰ মায়াই বেলেগৰ লগত মায়াজাল খেলি আছে। সেইটোৱে মোক ৰাণীয়ে ফোন কৰি কৈছে, ৰাণী বোলে নিজ চকুৰে দেখিছে। বল, তই চাই আহগে। মিছা কথা এইবোৰ।
তাই বেলেগৰ লগত থাকিব নোৱাৰে। মই অলপ আগতে তাইলৈ ফোন কৰিছিলো, তাই ঘৰতে আছে। ঘৰত থকা ছোৱালীজনী আকৌ বেলেগৰ লগত কেনেকৈ ঘূৰি ফুৰিব? তোৰ বান্ধৱীজনীয়ে মিছা কথা কৈছে। মোৰ বান্ধৱীয়ে মিছা কথা নকয় দাদা। তই বলছো তই গৈ পাই দেখিবি নহয়, তই বেছি দেৰি কৰি নাথাক, নহ'লে যাবগৈ। আৰু যদি কথাটো মিছা হয় তেনেহ'লে কিন্তু তোক দিম আকৌ মই। হ'ব, তই মোক যি কৰ কৰি এতিয়া বল মুঠতে। ঠিক আছে বল। আৰে সিহঁতচোন গৈ গ'ল, কি হ'ব এতিয়া বাৰু? মোক এতিয়া মিছলীয়া বুলি ভাবিব, মই মিছা কৈছো বুলি ক'ব। ৰাণী কথা, সিহঁত গ'লগৈ। কি? মইতো কোৱা নাছিলো সিহঁতক অলপ নজৰ ৰাখ বুলি। কোনফালে গ'ল? মনে মনে থাক, এইবোৰ চব তহঁত দুজনী নাপাওঁ। মোৰ খং চিনি পোৱা নাই। নহয় দেৱ, মই সঁচাই কৈছো। তাইক বেলেগ ল'ৰাটো আইচক্ৰীম খুৱাইছিল, মই নিজ চকুৰে দেখিছো, সেইকাৰণে লগে লগে মই ফোন কৰি দিছো। কিন্তু তোমালোকে ইমান দেৰি কৰিলা, তই ফটো চটো একপি উঠাই থব নোৱাৰিলি? আৰে সেইটো মোৰ মাইণ্ডত নাহিলে। মই তহঁতলৈ ফোন কৰি থাকোতে সিহঁত গুচিয়ে গ'ল। কি কৰো বাৰু এতিয়া মই গম পাইছিলো তহঁতি মিছা বুলি ভাবিবি। মই মিছা বুলি নাভাবো, কাৰণ তাইক মই বুজিবলৈ বাকী নাই। আৰু তোৰ কথা মই ভালকৈ জানো, তই মিছা কথা নকওঁ। তহঁত মনে মনে থাক, মই তাইলৈ এতিয়াই ফোন কৰি আছো। হেল্ল' মায়া, কোৱা দেৱ। ক'ত আছা তুমি? মই কৈছিলোচোন ঘৰতে আছো বুলি, পাহৰিলা নেকি? নাই পাহৰা। তেনেহ'লে তুমি আকৌ সুধিলা যে? মই মানে কিবা এটা টেনচনত আছো। হ'ব দিয়া, মই তোমাক অলপ পিছত ফোন কৰিছো দেই। ঠিক আছে, হ'ব দিয়া। এতিয়া শুনিলি নহয়, তাই ঘৰত আছে। ঘৰত থকা মানুহজনী ইয়াত কেনেকৈ আহিব পাৰে? তোৰ বান্ধৱী চাল এইবোৰ, তেতিয়াহে মোৰ লগত বিয়া হব পাৰিব, নহয় জানো? বিয়া ভাঙিবলৈ চেষ্টা নকৰিবি। আৰু তই চাগে মোৰ ভণ্টিকো চললি এইবোৰ কথাৰ বিষয়ে, সেইকাৰণে মায়াক তই দেখিব নোৱাৰে। দাদা, ৰাণীক তই একো নকবি। তাই মোক একো নকয় তোৰ বিষয়ে বেয়াকৈ, বৰঞ্চ বুজাইহে তাই ভালকৈ থাকিবি, মিলি জুলি থাকিবি বুলি। আজি তাইক ধৰাত পেলাব নোৱাৰিলো কি হ'ল, কিন্তু এদিন নহয় এদিন তাই ধৰাত পৰিবই। কিমান দিন এনেকৈ লুকাই চুৰি কৰি বেলেগৰ লগত লিলিমাই কৰি থাকিব? তোৰ পৰা টকা খাবলৈ কাৰণেহে তোৰ লগত বিয়া হম বুলি কৈছে। তই কথাটো বুজি নাপাই পেলাই। তই ঘৰলৈ বল, মই আজি তোৰ কথা মা দেউতাক সকলো কৈ দিম। বহুত হ'ল তোৰ, আৰু সহ্য নকৰো মই। তোক এশিকা নিদিলে তই চিধা নহও। বল বুলি কৈছো, বল। আৰু ৰাণী তই এই লগ যাতে তই কেতিয়াও নহও, কৈ থলো। মই ফটো একপি উঠাই থোৱা হয় ভাল আছিলে। আজিকালি সকলোতে প্ৰুফ লাগে। তাৰ বাৰু কিয় তেনেকুৱা কৰিব লাগে? যাৰ লগত বিয়া ঠিক কৰিছে তাৰ লগত ধুনীয়াকৈ সুখৰ সংসাৰ পাতিলেও হ'ল। মা, ভণ্টি কিন্তু বহুত ওপৰলৈ গৈছে। তুমি কি কৰা কৰা, মই কিন্তু তাইক আৰু ক্ষমা কৰিব নোৱাৰিম। ইমান মৰমৰ ডাঙৰ দীঘল কৰিলো, কিন্তু তাই এই ৰাণীজনীৰ লগত মিলি মোৰ বিয়া কেঞ্চেল কৰাৰ প্লেন বনাই আছে। কি? দাদাই কি কৈছে এইবোৰ সঁচা কথা নেকি? এইবোৰ প্লেন নহয়, সি এতিয়াও বুজি পোৱাই নাই তাক যে মায়াজনীয়ে চিট কৰি আছে বুলি। মনে মনে থাক। তই নাজানো নেকি কেইদিনমানৰ পিছত ককাৰ লগত তাইৰ বিয়া, আৰু বৌ হৈ এইখন ঘৰলৈ আহিব। তই এতিয়ালৈকে সেইবোৰ যে ধৰিয়ে আছ। সেই ৰাণীজনীক মই পালে এশিকা দিমেই। সকলো তাই শিকাই আছে নেকি? মা, তাই ফোন কৰি মাতিছে। মায়া বোলে বেলেগ ল'ৰাৰ লগত আছে। আমি গৈ পাই দেখো যে তাত কোনোৱে নাই। কি? ইমান ডাঙৰ বদনাম এটা দি দিলে? তাকো এজনী ছোৱালী। সিহঁতে বাৰু শুনিলে কি বুলি কব? তোক আজি মই সুধাই নেৰো। মায়া যি কৰা কৰা, কিন্তু তাই আচল চৰিত্ৰ মই উদঙামেই। দুখ পাইছ হা? দুখ পাইছ? ককাই কিমান দুখ পাইছে তই নাজানো? তোক আজি মই মাৰিয়ে পেলাম, তোক আজি মই। কি হ'ল? তাই কেনেকে মাৰি আছে যে? জীয়েৰে কি কাণ্ড কৰিছে সুধিছা একেবাৰে? কি কৰিলেনো? এই ৰাণী নে কি এজনীৰ লগত মিলি মায়াৰ বদনাম গাই ফুৰিছে। বাবাৰ বহুত খং উঠিছে আজি, সেইকাৰণে পিটিবলৈ দিছে। তেল বাঢ়ি গৈছে, তেল খহাব লাগিব। মাজনী, তই বাৰু কিয় এনেকৈ কৰি ফুৰিছ? নাপায় নহয় এনেকৈ কৰিবলৈ কাৰণে। ঘৰখন অশান্তি হৈ থাকিলে তই ভাল পাৱ নেকি? দেউতা, আজি সেই ছোৱালীজনীৰ কাৰণে মায়ে মোৰ গাত হাত তুলিলে। তই ভুল কৰিছ, সেইকাৰণে মায়ে মাৰিলে। মই একো ভুল কৰা নাই। ৰাণী একো মিছা কথা নকয়। মই ৰাণীৰ কথা ভালকৈ জানো। চুপ! তই আকৌ ৰাণী নাম নলবি। সেই ৰাণীয়ে তোক ধ্বংস কৰি পেলালে। যা এতিয়া ভিতৰলৈ। হ'ব মা। সেই চাউল নাথি এইবোৰ মনত ৰাখিছো। এদিন তুমিও খাব লাগিব তোমাৰ বোৱাৰীৰ পৰা। দেখিছেনে? দেখিছে তাৰ মুখখন? ইমানখিনি মাৰ খালে তথাপি তল নপৰিলে। হ'ব দিয়া, তুমিও বৰ বেয়াকৈ মাৰিলা ছোৱালীজনীক। চিন বহি গৈছে। নামাৰিমনো কিয়? ভাল কাণ্ড কাৰখানা কৰি আছে যে। তাকেইতো। বাবাক আজিলৈকে মই এনেকুৱা খং উঠা কেতিয়াও দেখা নাই। বহুত খং উঠিছে তাৰ। মিছা কথা ক'লে বহুত খং উঠে তাৰ। সেইটো কথা তাই বুজিব লাগে। আগতে যি কয় মনে মনে থাকে, কিন্তু এতিয়া ক'ত মনে মনে থাকিব? তাই হবলগীয়া মানুহজনী বেলেগৰ লগত সন্দেহ কৰিছে। এইটো কথা জানো সি মানি ল'ব? ক'ত ল'ব? নল'বতো। তেনেহলে সেইকাৰণে সি খঙতে কৈ থৈ গ'ল জীয়াৰক যি কৰ বুলি। সেইকাৰণে পিটন দিলো। এতিয়া পিটন দি বেয়াও লাগিছে। যিমানে যি নহওক নিজৰ ছোৱালী, তাই কাণ্ডবোৰৰ কাৰণেহে পিটন দিবলগীয়া হৈছে। হ'ব দিয়া, তুমি যোৱাচোন, তাইৰ ওচৰলৈ যোৱা। অলপ মৰমত কথা পাতি দিবা, যোৱা। হ'ব বাৰু। মাজনী, দৰজাখন খোলচোন। কিয়? নুশুনো মই। চাও কিমান কষ্ট পালি। হ'ব, নালাগে চাবলৈ। মই মৰিলে তোমালোকৰ একো নহয়। তেনেকৈ নকবিচোন, মই খঙতে মাৰি পালো। খঙত এনেকৈ মাৰে? শুন না, মই মলম লগাই দিম দে। নালাগে। যদি লগাবলৈ মন আছে তেনেহলে জৰিকা অলপকে লৈ আনা, তাকে লগাই দিবা। মা, কি হ'ল? চাচোন বাবা,
ভনীয়েক মই খঙতে পিটন দিলো। এতিয়া তাই দৰজা বন্ধ কৰি ভিতৰত সোমাই আছে। খুলিবলৈ দিলেও নুখুলে। তুমি বেছিকৈ মাৰিলা নেকি? কষ্ট পাইছে অলপ। কিয়নো তেনেকৈ মাৰিব লাগে? খং উঠি গ'ল অ। এতিয়াহে বেয়া লাগিছে। হ'ব দিয়া, মই তাইক কেনেকৈ মনাব লাগে সেইটো মই ভালকৈ জানো। তুমি যোৱা। ঠিক আছে, দৰজাখন খোলে যদি কত কষ্ট পাইছে মলম অকণ লগাই দিবিচোন তাইক। হ'ব দিয়া মা। ভন্টি, শুন না দৰজাখন, তোৰ লগত কথা আছে। মই তোৰ লগত একো কথা নাপাতো, নাহিবি মোৰ ৰুমতে। আৰে মোৰ কথাটো শুন না। দুইটা ফুৰি আহোগে। আইচক্ৰীম খাম ব'ল। নাখাম আকৌ, মোৰ একো খাবলৈ মন নাই। তই খুলিবিনে? কি হ'ল ক? বৰ বেয়াকৈ কষ্ট পালিচোন তই। চা মলম অকণ লগাই দি। নালাগে, এইবোৰ চব তোৰ কাৰণে হৈছে। তোৰ কাৰণে মই পিটন খাবলগীয়া হয়। তই আকৌ এটা কথাকে লাগিয়ে থাক, সেইকাৰণেহে পিটন খাইছ। হ'ব। ব'ল আইচক্ৰীম খুৱাই আনিম। ব'ল না। ঠিক আছে ব'ল। ল, তই ভাল পোৱা ফ্লেভাৰটো আনিছো। দে, তই নাখাৱ নেকি? নেখাও দেও, মোৰ খাবলৈ মন নাই। আজিৰ পৰা মাৰ লগত তৰ্কাতৰ্কি নকৰিবি। দেখিলি নহয় মাৰ খং উঠিলে কেনেকৈ পিটন দিয়ে। মই সত্য কথাটোহে কৈছো, মই কেতিয়াও মিছা কথা নকওঁ দাদা। হ'ব দে, খা আইচক্ৰীমটো। আজি ফুৰি কিন্তু বহুত ভাল লাগিল দেই। দাদা, সেইফালে চাচোন, সেইজনী বৌচোন। সেয়া, তোৰ আকৌ হলেই নে? আকৌ সেইবোৰ কথাকে কৈ আছ? তই বৰ সপোন দেখি আছ নেকি? তই পিছফালে ঘূৰিছা না দাদা, তাৰপিছত হয়ে নহয় সেইটো কবি। মায়া, মোৰ কথা বিশ্বাস নকৰ নহয়, এইয়া চা। তেতিয়া তই নিজে প্ৰমাণ পালি নহয়, উঠনি সেইটো ল'ৰাৰ লগতে দেখিছিলে। অলপ আগতে ফোন কৰোঁতেছো তাই ঘৰতে আছো বুলি ক'লে, কিন্তু তাইচোন ল'ৰাৰ লগত ঘূৰি ফুৰিছে। মই কৈছিলো নে দাদা, তাই ভাল ছোৱালী নহয় বুলি? এতিয়া গম পালি নহয়। কিন্তু তাই মোৰ লগত কিয় এনেকুৱা কৰিলে? আমাৰ এতিয়া বিয়াও ঠিক হলে, তাৰ পিছতো তই ফোন কৰচোন, তাৰপিছত তাই ক'ত আছে? যদি তাই কয় যে মই লগৰ লগত ঘূৰিবলৈ আহিছো, তেনেহলে তাই সঁচা কথা কৈছে। আৰু যদি তাই ঘৰত আছো বুলি কয়, তেনেহলে তাই তোৰ লগত চিট কৰি আছে। ফোন লগা। ৰস লগাইছো। হেল্ল', মায়া, কি হ'ল কোৱা? ক'ত আছা ন তুমি? কি হৈছে তোমাৰ? এটা কথাকে বাৰে বাৰে কিয় সুধি আছা? মই কোৱা নাই নেকি ঘৰত আছো বুলি? পাহৰি থাকিলো। দিয়া হ'ব দিয়া। হ'ব দিয়া, মই কিবা কাম কৰি আছো। ঠিক আছে বাই। তই ঠিকেই কৈছিলি ভণ্টি, তাই মোৰ লগত চিট কৰি আছে। কি কৰিম এতিয়া বাৰু মই? মই যেনেকৈ কওঁ তই তেনেকৈ কৰিবি। তাই তোৰ লগত টকাৰ লোভতে বিয়া হ'ম বুলি কৈছে। টকাখিনি পাই তাই চাগে আকৌ এইটো লৈ গুচি যাব। সেইকাৰণে এতিয়া বিয়া কেঞ্চেল কৰি দিয়ে ভাল হ'ব। মা দেউতাক কথাবোৰ জনাই দিওঁগে। তোৰ কথাটো বিশ্বাস কৰিবা? ঠিক আছে বল নহ'লে। মনটো ভাল লাগিল নে তোৰ? নাই লগা। দাদাই বোলে তোমালোকৰ কিবা কথা কয়। কি কথা? মা, মই আৰু মায়াক বিয়া পাতিব নোৱাৰো। তই পাগল হলি নেকি? ইমান দূৰ আগবঢ়াৰ পিছত তই এজনী ছোৱালীক বিয়া নাপাব বুলি কবি? তাইৰ সন্মান ক'ত যাব? আৰু মোৰ সন্মান ক'ত যাব দেউতা? যেতিয়া মানুহে কব যে তোৰ মানুহজনী বেলেগৰ বাইকত ঘূৰি ফুৰিছে, তেতিয়া কি? দেউতা, ভন্টিয়ে কোৱা কথাবোৰ সঁচা আছিল। তাই বেলেগ ল'ৰাক ভাল পায়, মোক নহয়। মোক খালি টকাৰ কাৰণে ভাল পায়। এতিয়া মই নিজ চকুৰে দেখি আহিছো। কি? তাই তেনেকুৱা ছোৱালীহে ওলাল নেকি? মা, ভন্টিয়ে চাগে তাইৰ চৰিত্ৰ আগতে গম পাইছিল, সেইকাৰণে তাইক বেয়া বেয়া বুলি কৈ আছিল। আৰু তাইৰ কাৰণে ভন্টিৰ লগৰজনীকো মই বহুত কথা শুনালো। পিছে এতিয়া কি কৰিম বুলি ভাবিছ? কি কৰিম আৰু? বিয়া কেঞ্চেল কৰিব লাগিব? তেনেহলে কাইলৈ যাব লাগিব আমি বিয়া কেঞ্চেল কৰিবলৈ কাৰণে। নাই দেউতা, তোমালোকে যাব নালাগে। মই আৰু ভন্টিয়ে যাম। তহঁতে পাৰিবি জানো? পাৰিম দেউতা, চিন্তা কৰিব নালাগে। আৰু তাইক এশিকা দিও থৈ আহিম। তাই মোৰ লগত ইমানখিনি কিয় কৰিলে? সিমানবোৰ টকা খালে এতিয়ালৈকে তাৰো হিচাপ নাই। ইটো নাই সিটো নাই কৈ থাকে ফোনত। মই কিনি কিনি দি থাকো। তাৰ স্বত্বেও তাই মোক চিট কৰিলে। তাইক ভগৱানেও ক্ষমা নকৰে দেউতা। হ'ব দে, খালি কিবা প্ৰব্লেম হলে আমালৈ ফোন কৰি দিবি। আমি পুলিচলৈ গৈ পাম। হ'ব বাৰু। আৰে তোমালোক খবৰ নিদিয়ে কৈ যে? বিশেষ কাৰণ এটা আহিছো। মায়া নাই নেকি? তাই নাইচোন। ক'ত গৈছে? জানো ক'ত যাওঁ বুলি ক'লে, ভালকৈ নকলে নহয়। তুমি ফোন কৰিলা নেকি? নাই কৰা, কৰিছা ৰ'ব। হেল্ল', মায়া, কি হ'ল কোৱা? ক'ত আছানো? ঘৰত আছো। হয় নেকি? তুমি ক'ত আছা? মই তোমালোকৰ ঘৰত আছো। কি? ইমান মিছা কথা কিয় কৈ আছা তুমি? যদি আছা ইমিডিয়েটলি ঘৰলৈ আহা। তোমাৰ লগত কথা আছে। ফোন ৰাখো মই এতিয়া। শুনিলে নহয় এতিয়া? আপোনাৰ ছোৱালী মিছা মাতিছে। কিন্তু কিয়? সেইটো আপোনাৰ ছোৱালী আহিলে আপুনি নিজেই সুধি ল'ব, মোক কিয় মিছা মাতিছে। মই কথাবোৰ একো ধৰিব পৰা নাই। ময়ো ধৰিব পৰা নাই। তাই আহিলক। তুমি ইয়াত কেনেকৈ? সেইটো বাদ দিয়া। পিছে তুমি কলৈ গৈছিলা? মই কলো যোৱা নাই, ওচৰতে আছিলো। তুমি যদি ওচৰতে আছিলা, তেনেহলে কথাটো কবলৈ কিয় ইমান ভয় কৰিছা? ভয় নাই কৰা। ক'ত ভয় কৰিছো? তোমালোকে বহা নাই। বহা আকৌ। ভন্টি বহা। মা, ইহঁতক বহিবলৈ দিয়া নাই যে, চাহ পানী দিয়া আকৌ। তই কলৈ গৈছিলি? জুৰিহঁতৰ ঘৰলৈ। মোকতো ভয় নকলি। কৈছিলো, তই শুনা নাপালি চাগে। হয় নেকি? তোমাক কথা এটা সুধো। এইকেইদিন তাই ঘৰৰ পৰা ওলাই গৈ আছে। কৈছে যে তোমাৰ লগত কিবা শ্বপিং কৰিবলৈ আছে। তোমাৰ লগত শ্বপিং কৰিবলৈ গৈছিলে নে? নাই যোৱা। তই যদি তাৰ লগত শ্বপিং কৰিবলৈ যোৱা নাই, তেনেহলে তই কলৈ গৈছিলি? মই গৈছিলো। তেখেতে পাহৰিলে চাগে। হয় নেকি? মই কৈছো শুনক, তাই কলৈ গৈছিলে। তাই মোক নহয়,
তাই বেলেগ ল'ৰা ভাল পায় আৰু তাই বেলেগ ল'ৰা বাইকৰ পিছত ঘূৰি ফুৰে। মোৰ লগত শ্বপিং কৰিবলৈ নাযায়। মোৰ পইচাহে ইণ্টাৰেষ্ট। মোক ইণ্টাৰেষ্ট নকৰে। তাইৰ কাৰণে মই ভণ্টিক বেতন খোৱালো আৰু ভণ্টিৰ লগৰজনীৰ লগতো মই বেয়া হলো। সেইবোৰ সকলো তাইৰ কাৰণে। তাই মোক কিয় এনেকুৱা কৰিলে মই নাজানো। যি হল ভালৰ কাৰণে হল। এতিয়া আমি ইয়ালৈ কিয় আহিছো জানেনে আপুনি? কিহৰ কাৰণে? মই বিয়া কেঞ্চেল কৰিবলৈ আহিছো। মোৰ মা দেউতা আহিম বুলি কৈছিলে। মই বোলো নালাগে, আমিয়ে যাম। সেইকাৰণে আহিলো। কি বিয়া কেঞ্চেল? ইমানখিনি হৈ যোৱাৰ পিছত এতিয়া? কি কৰিম কওক? আপোনাৰ ছোৱালী ভাল হোৱা হয় নিশ্চয় বিয়া পাতিলো হয়। এতিয়া তাই যোনটোৰ লগত সুখী তাইৰ লগতে বিয়া পাতি দিয়ক। কাৰণ মোৰ ঘৰৰ মানুহে সেনেকুৱা ছোৱালী নিয়াটো এলাও নকৰে আৰু মোৰ ভণ্টিও ভাল নাপায়। মই আপোনাৰ ছোৱালীক বিয়া পাতিব নোৱাৰিম। মোক বেয়া নাপাব। মই নিজ চকুৰে দেখিছো তাইক বেলেগ ল'ৰাৰ লগত ঘূৰি ফুৰা। কেনেকৈ বিয়া পাতিব পাৰো সেই ছোৱালীজনীক মই? তেনেকুৱা নকৰিবা। মানিছো মোৰ ভুল হয়। প্লিজ তেনেকুৱা নকৰিবা। তেনেকৈ কৰিছো। আমি এতিয়া গৈ থাকো। ইয়াত বেছি দেৰি কৰি নাথাকো। তোক আজি মই সেই দিনটোৰ কাৰণে তোক তুলি তালি ডাঙৰ কৰিলো। মা নামাৰিবি না। দুখ পাইছো। তই মৰি যা। এতিয়া পেণ্ডেল চেণ্ডেল সকলো দিয়া হলে তাৰ পিছত এতিয়া বিয়া কেঞ্চেল। যা, যোনটোৰ লগত ঘূৰি ফুৰিছিলি সেইটোৰ লগতে যা। তই আৰু মোক নেদেখাবি। যা বুলি কৈছো নহয়, যা। চালা মোৰ নাক কাণ সকলো কাটিলি তই। এজনী ছোৱালী ইমান ধুনীয়াকৈ বিয়া দিম বুলি ভাবিছিলো। এতিয়া গাঁৱৰ মানুহে মোক হাঁহক বোলে অমুকৰ জীয়েকৰ বিয়া কেঞ্চেল হল। সেইটোৱে ভাবি আছিলি তই, নহয় জানো? কি দৰকাৰ পৰিছিল তোৰ বেলেগ ল'ৰাৰ বাইকত উঠি ঘূৰি ফুৰিবলৈ কাৰণে? ইমান ধুনীয়া ল'ৰাটোক তই এই ফটোৱা ল'ৰাবোৰক ভাল পাই থাক। মৰকে যা। মই তোক আৰু চাবলৈ নাই। মোৰ কোনো ছোৱালীয়ে নাই আজিৰ পৰা। মই অকলশৰীয়া। মা নামাতিবি মোক মা বুলি। তোৰ কোনো মা নাই। দাদা ক, তই কি ৰাণীক চৰি নকওঁ নেকি? তই ফোনটো লগাই দিলেহে চৰি কম আকৌ। তইচোন ফোনে লগাই দিলে আৰু তাইক মই ক'ত লগ পাইছো? লগে পোৱা নাইচোন। কাম এটা কৰো নেকি? তই বেয়া নাপাওঁ যদি ক, তাইক আমাৰ ঘৰলৈকে মাতো। বহুত দিন হ'ল তাই আমাৰ ঘৰলৈ অহাই নাই। ভাত এসাঁজো খুৱাম আৰু তই তেতিয়া চৰিও কৈ দিবি। এতিয়া যদি তই চৰি কবি বুলি মই তাইক মাতো তেনেহলে তাই নাহিব। সেইকাৰণে মই এনেকৈ ইনভাইট কৰো নেকি? তই বা কি ক? তোৰ ফ্ৰেণ্ড, তই যি ভাল দেখো তাকে কৰ আৰু। ঠিক আছে তেতিয়াহলে মই মাতিম দেখাইলে। হ'ব দে। এতিয়া মজাটো আহিব। ৰাণীক ঘৰলে মাতি তই যেতিয়া ৰাণীক দেখি থাকিবি তেতিয়া ৰাণীৰ লগত এনেই প্ৰেম হৈ যাব। সেইজনীও বুৰ্বক নহয়। মই শিকাই দিব লাগিব। কি হলো তোৰ? মা মই কথা এটা ভাবিছো। কি কথা ভাবিলি? নহয় মানে ৰাণীক ঘৰলে মাতো বুলি ভাবিছো ভাত খাবলৈ কাৰণে। দাদাই বোলে চৰি কব। এতিয়া যদি মই তাইক কওঁ যে দাদা চৰি কব তই আমাৰ ঘৰলে আহ, তেনেকৈ কলেতো তাই নাহে। সেইকাৰণে ভাত খোৱাকে মাতিম। তহঁতৰ কিবা আপত্তি আছে নেকি? আৰু ৰাণী বহুত ভাল ছোৱালী। মাত, আমাৰ কোনো আপত্তি নাই। ঠিক আছে তেনেহলে মই কাইলৈকে মাতি দিম। হ'ব দে। কি হ'ল তই ইমান তততৈয়াকে মাতি পঠিয়ালি যে মোক? বহুত ইম্পৰ্টেণ্ট কথা এটা আছে। কি কথা ক? চিৰিয়াছকে কৈছো, মই আৰু এইটো ৰিলেশ্যনশ্বিপ কণ্টিনিউ কৰিব নোৱাৰিম। কি কৈছ তই? বৰ পাগল হৈছ নেকি? তই মোৰ লগত ধেমালি কৰি আছ ন? সঁচাই কৈছো মই। প্লিজ তই মোক বেয়া নাপাবি। মোৰ ঘৰৰ মানুহে এইটো ৰিলেশ্যনক লৈ সুখী নহয়। মই ঘৰৰ মানুহৰ এগেইনষ্টত যাব নোৱাৰো। তই পাগল হৈছ নেকি? তোৰ কাৰণে মই সেই ল'ৰাটোক এৰিলো আৰু তই এতিয়া কৈছ মোৰ লগত ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰো। তই নহলে মই কেনেকৈ জীয়াই থাকিম? সেইটো মই নাজানো। প্লিজ তই মোৰ পৰা আঁতৰি যা। ইয়াত কিবা নাটক চলি আছে নেকি? ইটো আহিছে বিয়া কেঞ্চেল কৰিছে, ইটো আহিছে ৰিলেশ্যনশ্বিপ ব্ৰেক কৰিছে। মানে কি চলিছে মোৰ লাইফত? মই একো ধৰিব পৰা নাই। যি চলিছে ভালেই চলিছে। হ'ব দে, মই এতিয়া যাওঁ। আৰে ৰচোন, সিচোন গলগৈ। কি হবলৈ ধৰিছে মোৰ লাইফটোত? সকলো ফালৰ পৰা মাথো দুখ আৰু দুখ। মই বেলেগক দুখ দিব খোজাৰ কাৰণে নেকি মোৰ দুখৰ ওপৰত দুখ হৈ আছে? কি কৰিম এতিয়া মই? ইফালে মায়েও ঘৰৰ ৰুদ্ৰমতী হৈ আছে, এনিটাইম মোৰ ওপৰত খঙে কৰি থাকে। আৰু ইফালে সিও মোক ব্ৰেকআপ কৰি থৈ গল। চালা গোটেই জীৱনে বৰবাদ হৈ গল মোৰ। কবিতালে এনেকৈ বাহিৰতে ৰৈ থাকিবি নেকি? মোৰ কিবা ভয়হে লাগিছে। পাগল হলি নেকি? বল আকৌ। তই যদি কিয়নো ভাত খাব মাতিব লাগে? ককাৰ আগত মই কেনেকৈ বনাম? মনে মনে থাক। মই যিহেতু কম তই তেনেকৈ কৰিবি। যদি মোৰ বৌ হবলৈ মন আছে, গম পালি নহয়? হ'ব দে। মা দেউতা ভালে আছে নহয়? আছে বৰমা, ভালে আছে। ভাল বাৰু। ৰাণী তই এইফালে আহচোন। কলৈ? মই কিন্তু ঘৰলৈ যাব লাগিব এতিয়া। ভাত পানী খালো, এতিয়া যামগে আৰু। তোমাক নহলে বেবে থৈ আহিবগে? নালাগে নেকি বৰমা? মই অকলে যাব পাৰিম। হেই কিয় অকলে যাব লাগে? তুমি কি ভয় কৰিছা দেৱলৈ? নাই কৰা। তেনেহলে তই এইবোৰ কথা পিছত পাতিবি আছোন। মোৰ লগত আহ। দাদা মই যে তহঁতক এৰিছো, তই তাইক চৰি বুলি ক। মই নুশুনো দে। ৰাণী, আই এম ছ' চৰি। মই তোমাক নজনাকৈ কিমান যে কথা শুনালো। হ'ব দিয়া, একো নহয়। তুমি যে কিমানে বিশ্বাস কৰি লৈছিলা যে তাইৰ বিষয়ে তুমি বেয়াকৈ শুনিবই নিবিচাৰা। মই তোমাক বেয়া পাই থকা নাই। এজনী প্ৰেমিকাৰ প্ৰতি তোমাৰ দায়িত্ব, সেয়া দেখি ভাল লাগিল। হ'ব দিয়া, মই এতিয়া যাওঁ। মোৰ দেৰি হৈছে। মই থৈ আহিমগে ব'লা। নেলাগে নেকি? একো নহয় ব'লা। ঠিক আছে হ'ব। এনেকৈ ৰাণী আৰু দেৱৰ মাজত কথা বতৰা আৰম্ভ হল। তাৰ পিছত দুইজনে লাহে লাহে ইজনে আনজনক ভাল পাবলৈ ধৰিলে। হেল্ল', কি কৰিছা? আছো এনেই।
আমাৰ ঘৰলৈ আহা না। কিয় বা? কিয় মানে এনে আহা। হয় নেকি? মোৰ ঘৰত কাম বন নাই, মই এনেই যাবলৈ কাৰণে। আৰু মানুহে কি বুলি ক'ব মোক, মই যদি সদায় সদায় তালৈ গৈ থাকো? কি বুলি কব আকৌ, মই তোমাক ভাল পাওঁ, তুমি মোক ভাল পোৱা। সেইটো আমি দুটাহে জানো, বাকী মানুহবোৰে জানে নেকি? তেনেহলে সকলোকে জনাজাত কৰি দিওঁ। মানে আমাৰ বিয়াৰ কথা আগবাঢ়ো নে কি কোৱা? মই ঘৰৰ মানুহৰ লগত কথা পাতো, তোমালোকৰ ঘৰলৈ যাবলৈ দিম, তাৰপিছত আমাৰ বিয়া হব। বেয়া নহয় বাৰু কথাটো, ময়ো কথা পাতি চাম মা দেউতাৰ লগত। ঠিক আছে, পাতা নহলে। ময়ো আজিয়ে মা দেউতাৰ লগত কথা পাতিম। মই জানো মা দেউতাই মোক মানা নকৰে। অকে। মা, তোমাৰ লগত কথা অলপ আছিল। কি কথা ক? মানে মা, মই ৰাণীক বিয়া পাতিব খোজো। তাই ভাল ছোৱালী মা। লাইনলৈ আহি গলি তোৰ হলটো জোকাবলৈ কাৰণে। ৰচোন, সি চিৰিয়াছ কথা এটা কৈ আছে। এতিয়া কি সিহঁতৰ ঘৰৰ মানুহৰ লগত কথা পাতিব লাগিব নেকি? পাতিব লাগিব আকৌ। তাই বোলে কথাটো সুধি চাব, আৰু হয় যদি ঘৰলৈ যাব দিছে। মই জানোৱেই তাইৰ ঘৰৰ মানুহৰ একো প্ৰব্লেম নহয়। তোৰ নিচিনা ল'ৰা এটা কিহৰ প্ৰব্লেম থাকিব? মই অলৰেডি সিহঁতৰ মাক দেউতাকৰ লগত কথা পাতি থৈছো, সিহঁতৰ ফালৰ পৰা অকে। এতিয়া মাথো বিয়াৰ যা যোগাৰ কৰাহে বাৰু। তই দেখিছো সকলো কামতে বৰ এডভান্স দেই। এডভান্স নহম কিয়? ইমান দিনৰ পৰা এইটোকে আশা কৰি আছিলো যে তোৰ বিয়া ৰাণীৰ লগত হওক, ৰাণীয়ে মোৰ বৌ হব। আৰু চা, ভগৱানে মোৰ কথা শুনিলে। হয়, শুনিলে। দে এতিয়া বেং পাতি বজোৱাহে বল আৰু। হ'ব দিয়ক, এতিয়া যিহেতু ল'ৰা ছোৱালীয়ে মন মিলিলেই, আমিনো কি কৰিম? ভাল দিন বাৰ এটা চাই বিয়াখন পাতিলেই হ'ল আৰু। তাকে ময়ো কৈছো, তাৰ বিয়াখন ভঙাৰ পিছত মনটো একেবাৰে বেয়া হৈ গৈছিল। তাৰপিছত ৰাণী আমাৰ ঘৰত যেতিয়াৰ পৰা অহা যোৱা কৰা হ'ল, তাৰ মনটো যেন আকৌ ভাল হ'ল। সেইকাৰণে ভাবিছো সোনকালে বিয়াখন পাতিয়ে দিওঁ, আকৌ যেতিয়া আগৰ নিচিনা নহয়। মই জানো বাৰু ৰাণী ভাল ছোৱালী, মোৰ ছোৱালীজনী তাইক বৰ ভাল পায়, আগৰ পৰাই কৈ থাকে তাইৰ কথা। আমি সেই কথাটো ইমান এটা গুৰুত্ব দিয়া নাছিলো। এতিয়া ভগৱানে মিলালে, দুইজনৰ যোৰা আছিল চাগে। তাকেইতো। হ'ব দিয়ক, মই বাৰু ভাল দিন বাৰ এটা চোৱাম। ঠিক আছে। অৱশেষত ৰাণী আৰু দেৱৰ বিয়া হ'ল। এতিয়া সিহঁত বহুত সুখী। ৰাণী, কোৱা। আমাৰ মানে মাহী ঘৰত ভাত খাবলৈ মাতিছিলে। তুমি ন ছোৱালী যে, সেইকাৰণে। কেতিয়ালৈ? আজি আকৌ। আজি? কি হ'ল আকৌ? তুমি মোক কালিয়ে কোৱা নাছিলা কিয়? আৰে বাবা, মোক মাহীয়ে ৰাতিপুৱা ক'লে, কিন্তু মইহে ক'বলৈ পাহৰি থাকিলো। ওলোৱা। ক'ত যাও দুইটাই? মাহীহঁতৰ ঘৰৰ পৰা আহোগে। তই যাবি নেকি? নাযাও দে, তহঁতৰ কাবাব মে হাত দীপ বনিবলৈ কাৰণে। কি যে কথাবোৰ কৈ থকা নহয় তই। বল আকৌ ওলা। নাযাও দে হা, তহঁতে এনজয় কৰ। নতুনকৈ বিয়া পাতিছো হে। মই যদি এতিয়া তহঁতৰ টেটুটো ল'মো, তহঁতে ভাবিবি এইজনী কেতিয়া বিয়া যাব। এতিয়া আৰু মই তহঁতৰ পৰা আঁতৰত, তহঁতৰ লগত সৰু ল'ৰা ছোৱালী নিচিনাকৈ ঘূৰি নুফুৰো পাই। তহঁতৰ বিবাহিত জীৱন এনজয় কৰ। এইজনী আজিকালি বৰ কথা কোৱা হ'ল দেই, বৰ ডাঙৰ কথা কোৱা হ'ল। হ'ব দে, নাযাওঁ যদি। বৌৱে আৰু মই যাম। ঠিক আছে, যা। মাংসটো পেলাই লৈ আহিবি। তই ঘৰত মাংস খাবলৈ পোৱা নাই? তথাপি। হ'ব দে, ৰাতি আহিলে মাংস কিনি আনিম, ঘৰতে বনাই খাবি। মই টোপোলা চোপলা বান্ধিবলৈ নাই। হ'ব দে। কি যে হ'ব নহয়, তাই আগৰ পৰা তেনেকুৱা। হ'ব দিয়া, তুমি ওলোৱাগে যোৱা, নহলে আকৌ দেৰি হ'ব। ঠিক আছে, ৰবা ওলাওগে।